নমস্কাৰ। আজি আপোনালোকলৈ আৰু এটা একেবাৰে সহজ ৰেচিপি লৈ আহিছোঁ। এটা অতি সহজ পদ্ধতিত বনাব পৰা আচাৰৰ ৰেচিপি। আগতে এনেদৰে দুইবাৰ বনাই খাইছোঁ, খাই বহুত টেষ্টি লাগে। সেইকাৰণে ভাবিলোঁ আপোনালোকৰ মাজলৈ শ্বেয়াৰ কৰি দিওঁ, আপোনালোকেও বনাই খাই জুতি লওক। এই মাটি কঁঠালটো আচলতে অকস্মাত বনালোঁ, বাৰীতে আছিলে। মানে কিবা কাৰণত আধা কেঁচা হৈ থাকোঁতে একেবাৰে কুমলীয়াতে কাটি পেলাবলগীয়া হ'ল। তাৰপৰা ভাবিলোঁ এইটো পেলাই দিয়াতকৈতো আচাৰে বনাই থৈ দিওঁ ন, আগতে খাই যিহেতু টেষ্ট লাগিছিলে। ভাবিলোঁ আকৌ ট্ৰাই কৰোঁ, আপোনালোকো দেখাই দিওঁ। প্ৰথমে মাটি কঁঠালটো কাটি ল'লোঁ, বাকলি গুচাই টুকুৰা টুকুৰকৈ কাটি ল'লোঁ। কাটি লৈ সেয়া নিমখ, তাৰপিছত হালধি, মছলা এড কৰি দিলোঁ তাতে। তাৰপিছত নেমু আছিলে, এটা নেমু, কাজি নেমু টুকুৰা টুকুৰকৈ কাটি দিলোঁ। লগতে আম এটা কাটি টুকুৰা টুকুৰ কৰি তাকো মিক্স কৰি দিলোঁ। এইখিনি মছলা, নিমখ, হালধি সানি তাৰপাছত ভালদৰে মিক্স কৰিলোঁ। 2 ঘণ্টাৰ কাৰণে ৰ'দ আছিলে, ৰ'দত দি দিলোঁ। ৰ'দত নিদিয়াকৈও বনাব পাৰি, যিহেতু ৰ'দ দিয়া আছিলে ৰ'দত দি দিলোঁ। ৰ'দত দিয়াৰ পাছত এয়া দেখিছে আপোনালোকে, দেখিবলৈ ধুনীয়া কালাৰ এটা। মিক্স কৰি দিয়াৰ পাছতে বহুত ধুনীয়া হয় আচলতে দেখিবলৈ। এয়া ৰ'দত দিয়াৰ পাছত লগতে কেইটামান জলকীয়াও দি দিছোঁ ৰ'দত শুকুৱাই, তেতিয়া জ্বলাটো হৈ যায়, লগতে টেষ্টি হয়। তাৰপিছতে 2 ঘণ্টাৰ পাছত নমাই আনিলোঁ ৰ'দৰ পৰা আনি। তেল বেছি নাই দিয়া, আধা কাপহে দিছোঁ, ইমান বেছি নাই দিয়া তেল। আধা কাপ মাত্ৰ ফ্ৰাই কৰিবৰ কাৰণে। সেইখিনি আমি ফ্ৰাই কৰি বৈয়ামত ভৰাই থৈ দিম বহুত দিনৰ, এসপ্তাহৰ পাছৰ পৰা একদম বহুত টেষ্টি হয় মানে খাবলৈ আচাৰটো। এইখিনি এনেকৈ নভজাকৈ আমি এতিয়া সোনকালে খাবৰ কাৰণে এনেকৈ ভাজি দিছোঁ অকণমান, কিন্তু এইখিনি নভজাকৈ খাব পাৰি। এসপ্তাহৰ পাছত ভৰোৱা মছলা মিক্স কৰি, তেল মিক্স কৰি সেইখিনি যদি এসপ্তাহৰ পাছত খোৱা হয় ন, সেইখিনিও বহুত টেষ্টি হয়। এতিয়া আমি জলদি খাবৰ কাৰণে এনেকৈ বনাই দিলোঁ আৰু। দেখিবলৈ বহুত ধুনীয়া হৈছে আৰু খাবলৈতো বহুত টেষ্টি লাগে। এইখিনি ভাতৰ লগতো খাব পাৰিব আপোনালোকে। আমি ভাত, ৰুটি সকলোৰে লগতে খাওঁ। এবাৰ যদি বনাই খায় ন, আকৌ বনাই খাব মন যাব মানে, বহুত টেষ্টি হয় এই আচাৰটো। মিক্স হৈ গৈছে ন, আম নাথাকিলে নিদিবও পাৰে, নেমু এড কৰি দিব, তেতিয়া মানে আচাৰটো দিন যায়। ভিনেগাৰ নিদিলেও আচাৰটো বেয়া নহয়। এনেদৰে মই নভজাকৈ এনেকৈ বৈয়ামত ৰাখি, চিচাৰ বৈয়ামত 1 বছৰলৈকে আগতে খাইছোঁ। ভিনেগাৰ নিদিয়াকৈও বহুত ধুনীয়া হৈ থাকে আচাৰখিনি, অলপো বেয়া নহয়। আপোনালোকেও ট্ৰাই কৰি চাবচোন ৰেচিপিটো, এবাৰ বনাই খাব। যদি ভিডিঅ'টো চাই ভাল লাগিল, নাইবা আপোনালোকে বনাম বুলি ভাবিছে, বনাব আৰু ভিডিঅ'টো লাইক কৰি দিব। যদি ভাল লাগিছে শ্বেয়াৰ কৰি দিব, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ থাকিল। যদি কিবা সুধিব আছে ন, কমেণ্ট কৰিব, তেতিয়া মই ক'ম। কিবা যদি স্কিপ হৈ গৈছে ইয়াতে, ঠিক আছে। ধন্যবাদ থাকিল, থেংক ইউ।